Education Council, a lifeline for the new generation. নতুন পুৰুষৰ কাৰণে ই এটা যুগান্তৰ সৃষ্টিকাৰী আৰু সুবিধা কৰি দিয়া এটা অৰ্গেনাইজেশ্যন। বহুত কথা ভাবি চিন্তি 1984ত এই কাউন্সিলখন কৰা হৈছিল আৰু এই কাউন্সিলখন বহু ঘাট প্ৰতিঘাতৰ মাজেদি আজি আহি এইটো পৰ্যায়ত পাইছেহি। মাজত বহুত খেলিমেলি আপোনালোকে জানে, যিসকল অলপ ইয়াত বেছি দিন থকা গুৱাহাটীত থকা লোক আছে, আপোনাসকলে নিশ্চয় ভালকৈ জানে। আজিৰ পৰা 3 বছৰৰ আগলৈকে কাউন্সিলখন সম্পূৰ্ণৰূপে এটা বেলেগ দৃষ্টিভংগীত আছিল। পেপাৰ লিক হৈছিল, পৰীক্ষাত বিভ্ৰাট ঘটিছিল, অন্য কিবা কিবি হৈছিল আৰু মই প্ৰথম বছৰ আহোঁতেও তেনেকুৱা পেপাৰ লিকেজৰ এটা ঘটনাৰ সন্মুখীন হৈছিলোঁ আৰু যথেষ্ট সাহসেৰে মই সেই সমস্যাৰ সন্মুখীন হৈ 2,55,000 ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা ভাবি এটা সিদ্ধান্ত লৈছিলোঁ অকলে। আজি তাৰ পিছত যিখিনি ৰেক্টিফিকেশ্যনৰ প্ৰয়োজন আছে সেইখিনি যথেষ্ট পৰিমাণে যত্ন কৰি আৰু যোৱা 3টা বছৰত কোনো ধৰণৰ পৰীক্ষা বিভ্ৰাট হোৱা নাই, যিটো আপোনালোকে দেখিছে শুনিছে। এতিয়া অলপ দিনৰ আগতে আমাৰ ইয়াত 2টা পোষ্ট গভৰ্ণমেণ্টৰ, এটা চেয়াৰমেন আৰু আনটো হ'ল ছেক্ৰেটাৰী। এনেকুৱা এজন ছেক্ৰেটাৰী আমাক দিয়া হ'ল। যোৱা 13 আগষ্টত আহিছিল, এইটো আগষ্টত নহয়, তাৰ আগৰ তেওঁ এবছৰতকৈ বেছি দিন থাকিলে। কাউন্সিলৰ চেয়াৰমেনৰ লগত কোনো ধৰণৰ কথাতে তেওঁ মানে নিজে কাম নকৰিলে আৰু ইচিৰ ডিচিশ্যন হয়, সিদ্ধান্ত হয়, তেওঁ এক্সিকিউটিভ অফিচাৰ, কাম কৰিব লাগে, কিন্তু তেনেকুৱা ধৰণৰ কাম যোৱা 1 বছৰত বিশেষ কৰা নহ'ল, যাৰ ফলস্বৰূপে আমি যথেষ্ট বাধাৰ সন্মুখীন হ'লোঁ। আৰু কিন্তু চৰকাৰে গোটেই কথাটো বুজি পোৱাৰ পাছত যোৱা 10 তাৰিখে তেওঁ ইয়াৰ পৰা যোৱা 11 তাৰিখে নতুন সচিবক, নতুন ছেক্ৰেটাৰীক আমাৰ ইয়াত দিছে। অলপ ভাল হ'ব বুলি আমি আশা কৰিছোঁ। বন্ধুসকল, কাউন্সিলখন বিপদত পেলাবৰ কাৰণে এটা বিশেষ গ্ৰুপে, মই গ্ৰুপ বুলি কৈছোঁ, এটা বিশেষ গ্ৰুপে যত্ন কৰি আছে। তাৰ ফাৰ্ষ্ট কথাটো হ'ল যে ডিউৰিং পেণ্ডামিক, যেতিয়া এই ভাইৰাছটো আৰম্ভ হ'ল, সেই পেণ্ডামিকৰ সময়তে এই সুবিধাটো লোৱা। ফাৰ্ষ্ট কথাটো হ'ল যে ভাইৰাছৰ এই পেণ্ডামিকৰ সুবিধা লৈ তেওঁলোকে প্ৰথম যিটো আলোচনা কৰিবৰ কাৰণে বিভিন্ন দিশত যেনেদৰে আলোচনা বিলোচনা হৈছিল, সেই আলোচনা বিলোচনাত তেওঁলোকে এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'লে যে আমাৰ কাউন্সিলৰ যোগ্যতা নাই, গতিকে বেলেগ এটা অৰ্গেনাইজেশ্যনক এই কামৰ দায়িত্ব দিব লাগে। এই বুলি সেৱাৰ পৰ্টেলত আমাৰ এডমিশ্যনৰ কথা যাবলৈ দিলে, যে এডমিশ্যনটো সেৱাৰ পৰ্টেলত হ'ব। আমাক কোৱা হ'ল, আমাৰ ছেক্ৰেটাৰীয়ে নিজে ক'লে যে আমাৰ অফিচাৰজন পৰ্টেল কৰিব নোৱাৰিম বুলি কৈছে, সেইকাৰণে আমি সেৱাৰ পৰ্টেলত গৈছোঁ। সেইটো এটা আৰম্ভ হ'ল। ছেকেণ্ডলি, তেওঁলোকে এতিয়া যিটো হৈছে, এতিয়া স্কুটি দিব ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীবোৰক। স্কুটি কাক দিব তাৰ লিষ্টখন আমাৰ লগত আছে, কিন্তু সেৱাৰ যোগেদি সেই স্কুটি কিনাৰ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকৰ লিষ্টখন আমি দিব লাগে তেওঁলোকৰ তালৈ, এনেকুৱা ধৰণৰ ব্যৱস্থা। তাৰ উপৰিও এনেকুৱা কিছুমান কথা কাণ্ড ভিতৰত চলাই থকা হৈছে, যিটোৰ কাৰণে তেওঁলোকে দে আৰ প্লেনিং ভেৰি ৱেল। তেওঁলোকে প্লেনিং কৰিছে যে নিউ এডুকেশ্যন পলিচিত 9, 10, 11, 12 এটা বৰ্ড হ'ব আৰু সেই বৰ্ডটো যাতে কাউন্সিলৰ আণ্ডাৰলৈ নাহে, সেই ব্যৱস্থাটো কৰিব পৰা যায়। মূল ব'ন অফ কণ্টেনশ্যনটো হ'ল 1 OMR চিট, অনলি 1 OMR চিট। মোৰ দেন 24,000 কেণ্ডিডেটে পৰীক্ষাত বহিছিল 31টা পোষ্টৰ কাৰণে। কাউন্সিলত সিদ্ধান্ত হৈছিল, কাউন্সিলৰ মানুহ ইয়াত চাকৰি কৰা আটাইবোৰ মানুহে গোটেই কথাবোৰ ভালকৈ জানিছিল। পৰীক্ষাটো লওঁতে কাউন্সিলৰ মানুহে গৈ পৰীক্ষা হলত গৈছে, কাম কৰিছে, পইচা লৈছে। তাৰপিছত নতুন ছেক্ৰেটাৰীজন অহাৰ লগে লগে কি হ'ল, ইউনিয়নখন দুভাগ হ'ল। আমাৰ যিখন ইউনিয়ন, এখন OMR চিট চাইন নোহোৱা কলেজখন আছিল পাণ্ডু কলেজত এখন OMR চাইন নহ'ল। আমি ইগন'ৰ কৰিব পাৰিলোহেঁতেন, যিহেতু আমাৰ এই গোটেই প্ৰচেছটোত আমাৰ কোনো ধৰণৰ দুৰ্বলতা নাছিল।
সেইকাৰণে মই নিজে ফোন কৰিলোঁ, যিহেতু ছেক্ৰেটাৰী ট্ৰেন্সফাৰ হৈ গুচি গ'ল, যে এখন OMR আপোনালোকৰ কলেজৰ এখন OMR চাইন নোহোৱাকৈ আছে, কোনে চাইন নকৰিলেতো কৰাই দিব। ডিপেণ্ডিং অন মাই ৰিকুৱেষ্ট তেওঁ এনেকুৱাকৈ ট্ৰিকি কৰিলে গোটেই হেৰিটো কথাটো, যে গোটেই প্ৰচেছটোৱে গণ্ডগোল আছে। পাণ্ডু কলেজৰ প্ৰিন্সিপালে তেওঁলোকৰ ইনভিজিলেটৰকেইজনৰ দৰখাস্তখনৰ ওপৰত আমালৈ পঠালে আৰু এটা কপি আমাৰ ইউনিয়নলৈ দিলে। ইউনিয়ন অথৰিটিৰ তলত কাম কৰে, কিবা কথা জনাবলৈ হ'লে অথৰিটিক জনাব লাগিব। ইউনিয়নক জনাই ডিভালছটো কৰিব কৰাৰ কোনো যুক্তিসংগত কথা নাথাকে আৰু আইন বিৰুদ্ধ। এইটো কৰি দিয়াৰ কাৰণে কাউন্সিলখন দুভাগ হৈ 50জনে চহী কৰি ক'লে যে 31টা পোষ্ট নালাগে। তেওঁলোকে কিন্তু পৰীক্ষাত গৈছিল, পৰীক্ষা চলাবলৈ গৈছিল। 60জনে ক'লে কাউন্সিলত 31টা পোষ্ট লাগে, যিহেতু 23 চনত কাউন্সিল পূৰা প্ৰায় নাইকিয়াই হৈ যাব, 4জন নে 5জন মানুহে থাকিব মানে। তো ট্ৰেইন কৰিব লাগিব তেওঁলোকক, সেইকাৰণে আগতে সিদ্ধান্তটো লোৱা হৈছিল। আৰু বন্ধুসকল, দিছ ৱাজ দি ফাৰ্ষ্ট এক্সামিনেশ্যন ইন কাউন্সিল, যিটো জামাৰ দি কৰা হৈছে। জামাৰ দি কৰা পৰীক্ষাটো য'ত একো গণ্ডগোল নহ'ল, তাত এতিয়া তেওঁলোকে সুবিধা উলিয়ালে যে এখন OMR চিট চহী নকৰাৰ কাৰণে এইটো গণ্ডগোল আছে। কি কৰিলে এখনক ডিপাৰ্টমেণ্টে প্ৰথম এটা এনকুৱাৰী দিলে আণ্ডাৰ ছেক্ৰেটাৰী, মোৰ নিজৰ ছেক্ৰেটাৰী, যিজন ছেক্ৰেটাৰী এতিয়া গুচি গৈছে। ছেক্ৰেটাৰী উইল এনকুৱায়াৰ অন চেয়াৰমেন। হাউ? ছেক্ৰেটাৰীয়ে এনকুৱাৰী কাউন্সিল হেৰিৰ ওপৰত চেয়াৰমেনৰ ওপৰত এনকুৱাৰী কৰিব। মই ক'লোঁ আপুনি কেনেকৈ মোৰ ওপৰত কৰিব? ষ্টিল দেন কাউন্সিলৰ কথাটো ভাবি তেওঁ যিবোৰ কথা সুধিছিলে মই ৰিটাৰ্ণ ষ্টেটমেণ্ট দিলোঁ। তাৰপিছত তেওঁৰ এনকুৱাৰী ৰিপৰ্ট নিদিয়ে 5 মাহৰ পাছত ক'লোঁ যে আপুনি কিবা এটা নিদিয়ে কেলৈ ৰিপৰ্ট, আমি কিবা এটা সিদ্ধান্ত ল'ব লাগে। তেতিয়া ক'লে যে ছাৰ এইটো মই নোৱাৰোঁ নহয় দিব, কিন্তু তলত বাক্য আছিল উইদিন 1 month হি উইল গিভ দি ৰিপৰ্ট। তাত লিখা আছিল যে হি উইল টেক এপ্ৰপ্ৰিয়েট একশ্যন, যিটো একশ্যন ল'ব লগা হয়। তেওঁ এতিয়া চেয়াৰমেনৰ ওপৰত ল'ব লোৱাৰ কাৰণে ৰিপৰ্টটোকে দিলে। তাৰপিছত আমাৰ ইচি হ'ল, আমি ক'লোঁ যে ভাইভাত 10 নম্বৰ আছে মুঠেই, অনলি 10। এই 10 নম্বৰটো আমি আৰু বেলেগকৈ ভাইভা নলওঁ, মেৰিট ৱাইজ যিখিনি কেণ্ডিডেট আহিছে তেওঁক আটাইবোৰক আমি 10 নম্বৰ দি দিওঁ, যি চাকৰি পাব। তেওঁ ক'লে যে সেইটো মই নকৰোঁ, মই কৰিব নোৱাৰোঁ বুলি কৈ তেওঁ ক'লে যে আৰু এটা এনকুৱাৰী আহি আছে। মই ক'লোঁ যে ক'ত এনকুৱাৰী আহি আছে? নহয় বোলে মোৰ ইয়াত হেৰিতে আছে, হোৱাটছআপতে আছে। তাৰমানে আৰু এটা এনকুৱাৰী এৰেঞ্জ কৰি দিলে। কাক দি কৰিলে? চেবাৰ চেয়াৰমেন এতিয়া RC জৈনক দি কৰালে। ইণ্টাৰেষ্টিংলি এনাফ, RC জৈন ইজ এ মেম্বাৰ অফ আৱাৰ কাউন্সিল। এ কাউন্সিল মেম্বাৰ কেনট এনকুৱায়াৰ এগেইনষ্ট হিজ অ'ন কাউন্সিল। আমি কথাটো মনে মনে থাকিলোঁ, তেওঁ কি ৰিপৰ্ট দিয়ে দিয়কচোন চাওঁ। আল্টিমেটলি তেওঁ 6 মাহ নে 7 মাহৰ পাছত ৰিপৰ্ট এটা দিলে, এগেইনষ্টে দিছে বুলি কৈছে। এই কথাটো আমি গম পালোঁ। গম পোৱাৰ পাছত আমাৰ দুটা কোৰ্ট ভাৰ্ডিক আছিল। এইটো প্ৰথমটো দিলে পৰেশ চন্দ্ৰ দাস বুলি এজনে, কোনে মোবাইল বোলে। তো এইটো 21/1/2020 এই জাজমেণ্টটোত লিখিলে হাইকোৰ্টে, কনচিডাৰিং দি ছাবমিশ্যন মেড বাই দি লাৰ্নেড কাউন্সিল ফৰ দি পাৰ্টিজ and on the basis of the instruction received by learned standing council SAC, including the materials available on records, this court is of the view that continuation of the interim order may not be necessary and accordingly not extended. However, the result of the computer test and other subsequent tests may be held in terms of the impang advertisement dated 10/5/2001, যিটো আমি প্ৰথম এডভাৰটাইজ কৰিছিলোঁ, and appointment made will be subject to the outcome of the writ petition. তেওঁলোকে ক'লে যে প্ৰচেছ কমপ্লিট কৰা, কিন্তু এপইণ্টমেণ্ট দিয়াৰ আগতে ৰিট পিটিশ্যনৰ অৰ্ডাৰটোলৈ ৰৈ দিয়া। এইটো হ'ল তেওঁলোকৰ কথা। আমি ঠিক আছে, আমি গভৰ্ণমেণ্টৰ কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত আমাৰ 2টা পোষ্ট মাত্ৰ গভৰ্ণমেণ্টৰ আছে, বাকীখিনি কাউন্সিলৰ নিজা। তেওঁলোকে নিজে এখন যিখন আছে সেইমতে চলে, প্ৰভিজন ক্ৰিয়েট কৰে। 10 চনত কৰা প্ৰভিজনটোৰ যিটো প্ৰভিজন 10 চনত কৰিছিল 2010, তাৰ ৰিপ্লাই আজিলৈকে গভৰ্ণমেণ্ট আমাক নিদিলে। As such, you are requested to cancel the entire process of recruitment of junior assistant taken earlier and to undertake fresh approach of recruitment. Moreover, kindly ensure that the process and procedure of recruitment of junior assistant afresh
মাষ্ট বি ট্ৰেন্সপাৰেণ্ট আণ্ডাৰ কেমেৰাজ আমি জামাৰ দিয়ে পৰীক্ষা পাতিছোঁ আৰু এটা সাংঘাতিক কথা ক'লে যিটো কথা আপোনালোকে অসমৰ জনসাধাৰণক জনাব লাগিব ইউ আৰ ফাৰ্ডাৰ ইনষ্ট্ৰাক্টেড টু বি মোৰ কচাছ and not to repeat mistakes in future. Okay. However, in this regard, the government is in view that the entire task can be considered to be assigned to reputed organizations like Assam Institute Management or Krishnakanto Handicap Open University or any other universities having a good record of the process of recruitment subject to the approval of the government. This is for compliance and necessary steps. এওঁলোকে এতিয়া আপোনালোকে ভাবক এই জুনিয়ৰ এছিষ্টেণ্ট কিটাৰ পৰীক্ষাৰ কাৰণে কৈছে নে এণ্টায়াৰ পৰীক্ষাৰ কাৰণে কৈছে যদি এণ্টায়াৰ পৰীক্ষাৰ কাৰণে কৈছে আমি 12ৰ পৰীক্ষাটো ল'ব নোৱাৰিম এই কথাটোৱে আপুনি অসমৰ জনসাধাৰণক আপোনালোকে জনাব লাগে যে অট'নমাছ বডি যিটো অট'নমাছ বডিয়ে নিজৰ আইন নিজৰ এক্টৰ মতে চলে যিটো অট'নমাছ বডিয়ে গভৰ্ণমেণ্টৰ পৰা এটকাও পইচা নাপায় সেই অট'নমাছ বডিটোক এতিয়া পৰীক্ষা লোৱাৰ পৰা বাৰ কৰিছে হেৰিয়ে গভৰ্ণমেণ্টে এইটো প্ৰীতম শইকীয়াৰ চহী তেওঁ কমিশ্যনাৰ ইয়াত এটা ডেঞ্জাৰাছ আছিল ফৰ দি লেংগুৱেজ অনলি ইন দিছ কাউন্সিল অল্টাৰনেটিভ ইংলিছ ৱাজ গিভেন এজ এন MIL ভাৰতবৰ্ষৰ কোনো ষ্টেটত অল্টাৰনেটিভ ইংলিছ MIL নাই আমি পাব্লিক অপিনিয়ন ক্ৰিয়েট কৰিছোঁ মানুহ মাতিছোঁ কথা পাতিছোঁ পাতি অল্টাৰনেটিভ ইংলিছ উঠাই ক'লোঁ যে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ কৰিব লাগিব আছামিজ আৰু 12টা লেংগুৱেজ দিছোঁ আমি অসমৰ ভিতৰত ইভেন হিন্দী উই আৰ প্ৰেছক্ৰাইবিং বিকজ বহুত হিন্দী ল'ৰা ছোৱালী ইয়াত জন্ম হৈছে আমি হিন্দীও MIL হিচাপে ল'ম কিন্তু নট ইংলিছ আজ কেন ইউ বিলিভ এইটো লোৱা এবছৰতকৈ বেছি হ'ল সিদ্ধান্ত ছেক্ৰেটেৰীয়ে সেইটো আজিলৈকে ৱেবছাইটত নতুলিলে এটা কণ্ডিশ্যন আপোনালোকক ক্ৰিয়েট কৰিছোঁ আপোনালোকে সুধিব পাৰে ইউ আৰ দি চেয়াৰমেন আপুনি কি মোৰটো কৰিছে মই ক'ব ফাইলটো মই পঠিয়াবহে পাৰোঁ হি ইজ এক্সিকিউটিভ অফিচাৰ নম্বৰ 1 নম্বৰ 2 অসমৰ কামিং জেনেৰেশ্যনে বুৰঞ্জী আৰু ভূগোল শিক্ষাৰ পৰা আজি প্ৰায় মোৰ দেন 25 years ডিবাৰ্ট হৈ আছে অনলি ছ'চিয়লজি পঢ়ে ছ'চিয়লজিত না ভূগোল ভালকৈ আছে না বুৰঞ্জী ভালকৈ আছে আপোনালোকে শুনি আচৰিত হ'ব আমি যেতিয়া ভূগোল আৰু বুৰঞ্জী ৰিইণ্ট্ৰডিউচৰ কথা আমি ভাবিলোঁ তেতিয়া যিখন মিটিং পাতিছিলোঁ সেই মিটিংখনত কেইবাজনো HOD হিষ্ট্ৰী আহিছিল মই নাম নকওঁ আপোনালোকে আটাইবোৰকে চিনি পাব সেই HOD কেইজনে ইয়াৰ পৰা 25 কিলোমিটাৰে নহয় 20 কিলোমিটাৰ দূৰত 1969ৰ 5 আগষ্টত একেদিনাই উইদিন 5 minutes 10,000 অসমীয়া চলজাৰ ঢুকাইছিল আলাবৈ দে ডু নট ন আৰু জিঅ'গ্ৰাফি ইমান নাজানে যে যেতিয়া PMGY ৰাস্তা PMGSY ৰাস্তা বনাবৰ কাৰণে 10-20% ৰেজিং দিছিলে ৰাজস্থানৰ এক্সপাৰ্ট এজনে আহি ক'লে যে ৱাই ৰেজিং তেওঁ নাজানে যে অসমৰ ৰাস্তাবোৰ গৌবাট ইয়াত মাটি তুলিবই লাগিব 20% কাটি দিলে কাটি দিয়াৰ লগে লগে এটা বছৰ এইখন গভৰ্ণমেণ্টৰ এটা বছৰ PMGSYত কোনো টেণ্ডাৰ নিদিলে পিছত এই নতুন PWDৰ চাৰ্জ লৈ হিমন্ত বিশ্বই চাৰ্জ লোৱাৰ পাছত তেওঁ 6 ইঞ্চি ওখ কৰিলে বালি দি আৰু বিভাৰ্ছ ব্লক দি এফুট ওখ কৰি ৰাস্তাবোৰ বনাইছে এতিয়া গাঁৱৰ ৰাস্তাবোৰ তেনেকৈ হৈছে জিঅ'গ্ৰাফি নলেজ লেক অফ নলেজ তো সেই সময়ত আমি সিদ্ধান্তটো লওঁতে আমি ভাবিলোঁ যে জিঅ'গ্ৰাফি আৰু হিষ্ট্ৰী একেলগে দিব লাগিব এটা ছাবজেক্ট নহ'লে আমি ফ্ৰী টেক্সট বুক নাপাওঁ তো সেইকাৰণে দুটা ছাবজেক্ট মিলাই আমি এখন টেক্সট বুক কৰিলোঁ স্বদেশ অধ্যয়ন স্বদেশ অধ্যয়নত বুৰঞ্জীও আছে ভূগোলো আছে আৰু আটাইকেইখন ইউনিভাৰ্চিটিয়ে কৈছে যে স্বদেশ অধ্যয়ন ল'লে বুৰঞ্জী আৰু ভূগোলত মেজৰ ল'ব পাৰিব কিন্তু কলেজবোৰত কেলে আমাৰ ইয়াৰ পৰা পাব্লিচিটিটো কম গৈছে সেইটো বেলেগ কথা কিন্তু কলেজবোৰে কি দৃষ্টিভংগী লৈছে জানেনে সৰহভাগ কলেজে যে স্বদেশ অধ্যয়নৰ টিচাৰ নাই কিন্তু স্বদেশ অধ্যয়ন পঢ়িলে ভূগোল বেলেগকৈ পঢ়িব নালাগে বুৰঞ্জী বেলেগকৈ পঢ়িব নালাগে তেওঁলোকে সেইটো ছাবজেক্ট নপঢ়ায় এই কাৰণেই যে স্বদেশ অধ্যয়নৰ কোনো প্ৰয়োজন নাই আপোনালোকে এতিয়া ভাবক নিজৰ ঠাইডোখৰৰ বুৰঞ্জী আৰু ভূগোল জনাটো এটা জেনেৰেশ্যনৰ দৰকাৰ আছেনে নাই থাৰ্ড এণ্টায়াৰ অসমক ইউনাইটেড কৰিব পৰা দেৰ ইজ অনলি ওৱান কালচাৰেল ইনগ্ৰেডিয়েণ্টছ সেইটো হ'ল বিহু
বিহু এতিয়া কোনোবাই বেঞ্জু বজাই দিয়ে, কোনোবাই গিটাৰ বজাই দিয়ে বিহুত। ইজ ইট দি বিহু ফৰ্ম? বিহুত ঢোল, পেঁপা, গগনা আৰু সুতুলি বজাব মাত্ৰ। আৰু নাচৰ ভংগী দিলে, ইটো কৰিলে, সিটো কৰিলে, ভাৰত নাট্যম ৰকম কৰি পেলালে, ইটো কৰিলে, যিটো লজিকেল লিজেণ্ডাৰী এস্থেটিক ভিউ আছিলে সেইটোক মানে হেৰি কৰা হ'ল, চাৰ্জাৰী কৰা হ'ল। আমি ক'লোঁ যে ন, ভূগোলটো বিহুটো ইন দি প্ৰপাৰ ফৰ্ম যাব লাগিব। আমি এখন কেইবাটাও কমিটি পতাৰ পাছত এক্সপাৰ্টৰ হতুৱাই আমি ভূগোলৰ কিতাপ কৰিলোঁ, ইচিত সিদ্ধান্ত ল'ল বিহু ওলাব। কিন্তু কেন ইউ বিলিভ, 1 বছৰৰ পাছত বিহু ছাবজেক্ট ল'লে কলেজত ল'ৰা ছোৱালীয়ে, কিতাপখন আমাৰ ইয়াৰ পৰা নোলাল ফৰ দি পাষ্ট গোয়িং ছেক্ৰেটাৰী। এইবোৰ কথাই আমাৰ কাউন্সিলত চলি আছে। মই কথাখিনি নিজৰ দুৰ্বলতাটো ক'ব নাপায়, আই শুড নট চে মাই অ'ন উইকনেছ। কিন্তু মই যে কাম কৰিব পৰা নাই সেই কথাটো আপোনালোকৰ যোগেদি আমি দিব খুজিছোঁ। আৰু যিটো প্ৰচেছৰ কথা কৈছে, 31টা পোষ্ট নাইকিয়া হৈ গ'ল, এতিয়া আমি কোৰ্টত দিলোঁ। কোৰ্ট উইল টেক ডিচিশ্যন ৱেডাৰ ৰমেশ চন্দ্ৰ জৈন, হি ইজ দি মেম্বাৰ অফ দিছ কাউন্সিল বাই ভাৰ্চু অফ দি চেয়াৰমেন, এ মেম্বাৰ কেন এনকুৱাৰী ইন টু এ ডিচিশ্যন অফ দি ইচি অৰ নট, নম্বৰ 1। নম্বৰ 2, যিবোৰ ল'ৰা এতিয়ালৈকে যিটো পজিশ্যন অনলি 10 মাৰ্কছ আছে, এই ল'ৰাখিনিয়ে জাষ্টিছটো পাব লাগিব নালাগিব, কোৰ্ট উইল ডিচাইড। গতিকে উই হেভ গিভেন দি প্ৰেজেণ্ট নাও দি বল ইজ ইন দি কোৰ্টয়াৰ্ড অফ দি কোৰ্ট। না, আমি কোৰ্ট কেছ কৰা নাই, এই ল'ৰাবোৰে কৰি আছে নহয় কোৰ্ট কেছ। লিখিত দিবলৈ কোৱা নাই মোক। তেওঁলোকে পাণ্ডু কলেজে কেতিয়া ক'লে লিখিত দিয়ক? ডিড ইউ ন'? ডিড ইউ হিয়েৰ? নহয়, ডিড ইউ হিয়েৰ? নহয়, তেওঁলোকে যিটো কথা কৈছে, পাণ্ডু কলেজৰ প্ৰিন্সিপাল ইয়াতে আছে, আকচিম তেওঁ মোক কৈছিলে নেকি লিখি দিব। চিঠি নাই দিয়া নহয়, ন' চিঠি, অনলি এ ফোন। পৰীক্ষা হৈ যোৱাৰ পিছত আমি প্ৰায় 5 মাহ নে 6 মাহ ৰিজাল্ট দিব নোৱাৰিলোঁ ৰিজাল্ট দিব। এই কিবা কিবি আহিলে, ইলেকশ্যন আহিলে, কিবা আহিলে, আমুক আহিলে, এইবোৰ ৰিজাল্ট দিয়া নহ'ল। তাৰপিছত ৰিজাল্টটো দিয়া হ'ল, ৰিজাল্টটো দি লগে লগে টেষ্টটো কৰা হ'ল, এই দুটাই টেষ্ট হ'ল। তো পিছত যেতিয়া OMR আমাক দিছে OMRবোৰ, তেতিয়া এখন OMRত চাইন নাই। আপুনি যিটো কৈছে লিখা বুলি, মই লিখা নাই চিঠি, এইটো মোৰ ভুল হ'ল। মই তালৈ ফোন কৰাত, মই ফোনটো নকৰা হ'লে একো প্ৰব্লেম নহ'ল। OMR এখন আনচাইন হৈ থাকি গ'ল, আউট অফ 24,000 OMR, হোৱাট ইজ দি প্ৰব্লেম? কথাটো কৈছোঁ, মই বেছি চিনচিয়াৰ হোৱাৰ কাৰণে এই সমস্যাটো। গভৰ্ণমেণ্টৰ ষ্টেপটো জৈনে দিয়া ৰিপৰ্টৰ ওপৰত লৈছেতো। জৈনে দিয়া ৰিপৰ্টটো হেৰি হ'ব, এনালিচিছ হ'ব, বেলেগ মানুহ দি কৰিব দৰকাৰ হ'লে কোৰ্টে। কোৰ্ট উইল গ' ফৰ আনাডাৰ এনকুৱাৰী, তাত যদি দোষী হয় হ'ব। হোৱাট ইজ দি হাৰ্ম? ন' প্ৰব্লেম। তেওঁ যিটো ৰিপৰ্টৰ ওপৰত বেংক কৰি এতিয়া আমাক এইটো কৰিছে, ডেট ৰিপৰ্ট মে বি ৰিভিউড। তেওঁ এখন এটা সেৱাৰ ধৰি লওক চেয়াৰমেন, বুজি পালোঁ। তেওঁ IAS আছিলে, বুজি পালোঁ। তেওঁ কমিশ্যনাৰ আছিলে, বুজি পালোঁ। তেওঁ কোনটো পজিশ্যনৰ পৰা এডুকেশ্যনত কাম কৰি আছে? ৱেডাৰ হি ৱাজ এ টিচাৰ, ৱেডাৰ হি ৱাজ এ একাডেমিচিয়ান, তেওঁ ডিচিশ্যন ল'ব। ডু ইউ ন' 17 চনত প্ৰভিঞ্চিয়েলাইজেশ্যন যিটো এক্ট হৈছে, প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টটো, এই এক্টখন জৈনে বনাইছে আৰু এজন অফিচাৰ লগত আছে, কোনো বাকী অফিচাৰ লগত নাই। এনেকুৱাকৈ বনাই দিলে এতিয়া ভেঞ্চাৰ স্কুল নহয়, 17 বছৰ, 18 বছৰ, 20 বছৰ কাম কৰি থকা মানুহবোৰৰ কি যুক্তি জানে? 14, 15, 16 মানে 10 কিমানজনকৈ ষ্টুডেণ্ট থাকিব লাগিব, কোনোবা এটা বছৰত এজন ষ্টুডেণ্ট কম, সেইখন বাদ দিছে, ন' প্ৰভিঞ্চিয়েলাইজ। আপোনাৰ গভৰ্ণমেণ্টৰ কথা কৈ আছোঁ, আপোনাৰ গভৰ্ণমেণ্ট এনেকুৱা গভৰ্ণমেণ্ট, মোৰ ছেক্ৰেটাৰীক মোৰ ওপৰত এনকুৱাৰী কৰিবলৈ দি দিয়ে, কি কৰিব এতিয়া আপুনি?